Hello students, welcome to my SM Studio YouTube channel. আজি মই seasonal examination 2024 previous year question paper হয় এটো BA BSc বি ভল সেকেন্ড সেমিস্টার দি আছে ইয়াত BA সেকেন্ড সেমিস্টার সাবজেক্ট দি আছে VSc ভ্যালু এডেড কোর্স তার পিছত আমাৰ ইয়াত ফুল মার্ক দি আছে 10 মার্ক টাইম দি আছে 30 মিনিটস প্ৰথমটো কোশ্চেন কি দিছে ইয়াত হোৱাট ইজ এ ডিজাস্টাৰ দুৰ্যোগ কি মই ইংলিশ মিডিয়াম আৰু এছএমএছ মিডিয়াম দুইটাতে আলোচনা কৰিম তাৰ পিছত 2 নম্বৰ কোশ্চেন কি দিছে ৰাইট ডিফারেন্স বিটুইন man made and national disaster 2 মার্ক দিয়া আছে ইয়াত প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট দুৰ্যোগৰ মাজত পাৰ্থক্য বৰ্ণনা কৰা প্ৰথমত মই কোশ্চেন বোৰ দেখুৱাই দিছো ইয়াৰ পিছত মই একেলগে আনসাৰ پر আলোচনা কৰিম প্ৰথমে মই কোশ্চেন বোৰ দেখুৱাই লৈছো তো আমাৰ ইয়াৰ পিছত 3 নম্বৰ কোশ্চেন কি দিয়া আছে হাউ ক্যান আরবান প্ল্যানিং এন্ড ইনফ্রাস্ট্রাকচার ডেভেলপমেন্ট কন্ট্রিবিউট টু ডিজাস্টার প্রিপেয়ারনেস এন্ড মিটিগেশনস নগৰ পৰিকল্পনা আৰু আন্তঃগাঁথনি উন্নয়নে দুৰ্যোগৰ প্ৰস্তুতি আৰু প্ৰশমনত কেনেদৰে অৰিহণা যোগাব পাৰে বা ইয়াত অৰ দি আছে আৰু এটা কোশ্চেন দিছে মেনশন টু ইফেক্টস অফ ডিজাস্টার দুৰ্যোগৰ দুটা প্ৰভাৱৰ কথা উল্লেখ কৰা এটো আলোচনা কৰিম টেনশন নকৰিবা গোটেই কেটা মই উত্তৰ ইয়াত দি দিম 4 নম্বৰ কোশ্চেন কি দিছে ভাৰতবৰ্ষৰ দুৰ্যোগৰ ৰূপৰেখা বৰ্ণনা কৰা ডিসকাস ডিজাস্টার প্রোফাইল অফ ইন্ডিয়া অথবা দিয়া আছে ইয়াত অর কোশ্চেন দিয়া আছে আৰু এটা হোৱাট ইজ ডিজাস্টার রেসপন্স ডিসকাস অ্যাবাউট রিলিফ রিকভারি এন্ড মেডিকেল হেলথ রেসপন্স টু ডিজাস্টার 5 মার্কস দিয়া আছে ইয়াত অসমীয়া মিডিয়ামত কি কৈছে দুৰ্যোগৰ সঁহাৰি কি দুৰ্যোগৰ প্ৰতি সাহায্য আৰোগ্য আৰু চিকিৎসা স্বাস্থ্য সঁহাৰিৰ বিষয়ে আলোচনা কৰা আৰু অথবা ইয়াত দিয়া আছে তিনিটাৰ ভিতৰত যিকোনো এটা লিখিলে হৈ গল ইয়াত 3 নম্বৰ কোশ্চেন কি দিছে ডিসকাস অ্যাবাউট দ্য মেজৰ ডিজাস্টার অফ ইন্ডিয়া ভাৰতৰ বিশাল বা ডাঙৰ দুৰ্যোগৰ বিষয়ে আলোচনা কৰা মোস্ট ইম্পৰ্টেন্ট কোশ্চেন এটো তো ভিডিওটা সম্পূৰ্ণলৈ চাবা মই সকলো পৰা আনসাৰ দি দিম ইখিনিতে এটা ৰিকুৱেষ্ট কৰিছো কোনোবাই যে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লব আৰু ভিডিওটা লাইক কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব ইয়াৰ উত্তৰ মই প্ৰথমে ইংলিশ মিডিয়ামত পঢ়িম এ ডিজাস্টার ইজ এ sudden unfortunate event that causes significant damage to life property and the environment it disrupts the normal functioning of a society or community and demands emergency response disaster can be natural like earthquakes floods and cyclones or man-made like chemical leaks terrorist attacks or wars the impact of disaster often depends on the preparedness and resilience of the affected population এতিয়া আমি এছএমএছ মিডিয়ামত পঢ়িম দুৰ্যোগ হৈছে এটা আচমকা দুৰ্ভাগ্যজনক ঘটনা যিয়ে মানুহৰ জীৱন সম্পত্তি আৰু পৰিবেশত গভীৰ ক্ষতি সাধন কৰে ই সমাজ বা সম্প্ৰদায়ৰ স্বাভাৱিক কাৰ্যপদ্ধতি ব্যাহত কৰে আৰু জৰুৰীকালীন সময়ৰ প্ৰয়োজন হয় দুৰ্যোগ প্ৰাকৃতিকভাৱে হ'ব পাৰে যেনে ভূমিকম্প বানপানী ঘূৰ্ণীবতাহ অথবা মানুহৰ সৃষ্টি কৰা হ'ব পাৰে সেয়া ৰাসায়নিক দুৰ্ঘটনা সন্ত্ৰাসবাদীৰ আক্ৰমণ অথবা যুদ্ধ দুৰ্যোগৰ প্ৰভাৱৰ ফলত প্ৰস্তুতি আৰু লোকসকলৰ সহনশীলতা নিৰ্ভৰ কৰে এতিয়া মই 2 নম্বৰ আনসাৰ দিম ডিফারেন্স বিটুইন ম্যান মেড এন্ড ন্যাশনাল ডিজাস্টার ইংলিশ মিডিয়ামত পঢ়িম প্ৰথমে আমি ন্যাশনাল ডিজাস্টার আর কেসড বাই ন্যাচারাল ফেনোমেনা সার্চ এজ আর্থকুইকস ফ্লাডস সাইক্লোনস সুনামিস এন্ড ভলকানিক ইরupশনস ইয়াৰ পিছৰখিনি পঢ়ি লবা এছএমএছ মিডিয়ামৰখিনি দেখিম আমি এতিয়া প্ৰাকৃতিক দুৰ্যোগ প্ৰাকৃতিক পৰিঘটনাৰ ফলত হয় যেনে ভূমিকম্প বানপানী ঘূৰ্ণীবতাহ সুনামি আৰু জ্বালামুখী বিস্ফোৰণ এইবোৰ মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত বা এইবোৰ মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত আনহাতে মানৱসৃষ্ট দুৰ্যোগ মানুহৰ অসাৱধানতা বা ত্ৰুটিপূৰ্ণ কাৰ্যকলাপৰ ফলত হয় উদাহৰণ স্বৰূপে নিউক্লিয়াৰ দুৰ্ঘটনা ঔদ্যোগিক বিস্ফোৰণ প্ৰদূষণ দি আছে বন উজাৰ আৰু সন্ত্ৰাসবাদী আক্ৰমণ দুয়ো ধৰণৰ দুৰ্যোগে বিপুল ধ্বংস সাধন কৰে কিন্তু মানৱসৃষ্ট দুৰ্যোগে সচেতন পৰিকল্পনা আৰু নিয়ন্ত্ৰণৰ জৰিয়তে ৰোধ কৰিব পাৰি ইয়াৰ পিছত কোশ্চেন কি দি আছে ৰুল অফ আৰবান প্লেনিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ইন ডিজাস্টাৰ প্ৰিপেয়াৰনেছ এণ্ড মিটিগেশনস ইংলিশ মিডিয়ামত দি আছে এটো পঢ়ি ল'বা আৰবান প্লেনিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট প্লে এণ্ড ভিটাল ৰোল ইন ৰিডিউচিং ডিজাস্টাৰ ৰিস্ক ইয়াৰ পিছৰখিনি পঢ়ি যাব মই এছএমএছ মিডিয়ামৰখিনি পঢ়ি দিম নগৰ পৰিকল্পনা আৰু অবকাঠামো উন্নয়নে দুৰ্যোগ প্ৰতিৰোধ আৰু হ্ৰাসত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সঠিক কল্পনাত ভূমিকম্প প্ৰতিৰোধী গৃহ নিৰ্মাণ বানৰ পৰা ৰক্ষা পাবলৈ ড্ৰেনেজ ব্যৱস্থা জৰুৰীকালীন মিলনৰ বাবে খোলা ঠাই সৃষ্টি আৰু সুৰক্ষিত পথ নিৰ্দেশ অন্তৰ্ভুক্ত চিকিৎসালয় অগ্নি নিৰ্বাপক কেন্দ্ৰ আৰু আশ্ৰয়স্থলী আদিৰ অৱস্থান ঠিকঠাক হ'ব লাগে লগতে বুদ্ধিমানৰ নগৰসমূহে আগতীয়াকৈ দুৰ্যোগৰ সংকেত দিব পৰা ব্যৱস্থা আৰু দুৰ্যোগৰ বিপদ মূল্যাঙ্কনৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা উচিত এই সকলো ব্যৱস্থাই দুৰ্যোগৰ প্ৰভাৱ হ্ৰাস কৰে ইয়াৰ পিছত কোশ্চেন দি আছে মেনশন টু ইফেক্ট অফ ডিজাস্টার
ইংলিশ মিডিয়ামত প্ৰথমে পঢ়িম লছ অফ লাইফ এণ্ড প্ৰপাৰ্টি ডিজাষ্টাৰ্ছ অফটেন লিড টু দ্য ডেথ অফ পিপুল অৰ ডিষ্ট্ৰাকশ্যন অফ হোমছ ৰোডছ ব্ৰিজ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ 2 নম্বৰ দিয়ে আছে ডিসruption of essential services like water supply, electricity, transportation and communication are affected leading to such an hardship. এছামিজ মিডিয়ামত দিয়ে আছে জীৱন আৰু সম্পত্তিৰ ক্ষতি দুৰ্যোগৰ ফলত বহু লোকৰ মৃত্যু ঘটে আৰু ঘৰ ৰাস্তা সেতু আৰু অন্যান্য অবকাঠামো ধ্বংস হয় 2 নম্বৰ দিয়ে আছে জৰুৰী সেৱাৰ ব্যাহততা পানী যোগান বিদ্যুৎ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা ব্যাহত হয় যাৰ ফলত জনজীৱনত বিভ্ৰাট দেখা যায় 4 নম্বৰ কোশ্চেন দিয়া আছিল ডিজাস্টার প্রোফাইল অফ ইন্ডিয়া ইংলিশ মিডিয়ামত পঢ়িম প্ৰথমে আমি ইন্ডিয়া ইজ হাইলি প্রন টু ভেরিয়াস ন্যাচারাল এন্ড ম্যান মেড ডিজাস্টার্স ডিউ টু ইটস ডাইভার্স ক্লাইমেট জিওগ্রাফি এন্ড গ্রোয়িং পপুলেশন ইয়াৰ পিছৰখিনি পঢ়ি যাব মই এছামিজ মিডিয়ামৰখিনি ফোকাস কৰিম এছামিজ মিডিয়ামত দিয়া আছে আমাৰ ভাৰত বিভিন্ন ধৰণৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগৰ বাবে সংবেদনশীল ইয়াৰ ভৌগোলিক বৈচিত্ৰ্য জনসংখ্যা বৃদ্ধি আৰু উন্নয়নশীল অৱস্থাই ইয়াক অধিক বিপদাপন্ন কৰে উত্তৰ পূৰ্বাঞ্চল আৰু হিমালয় অঞ্চল ভূমিকম্পৰ প্ৰতি সংবেদনশীল বিহাৰ অসম আৰু উত্তৰ প্ৰদেশত প্ৰায় বান হয় উৰিষ্যা আৰু অন্ধ্ৰ প্ৰদেশৰ দৰে উপকূলীয় ৰাজ্যত ঘূৰ্ণীবতাহ হয় ৰাজস্থান আৰু মহাৰাষ্ট্ৰত খৰাং হৈছে সাধাৰণ লগতে উদ্যোগিক দুৰ্ঘটনা আৰু নগৰ অগ্নিকাণ্ড মানুহে সৃষ্টি কৰা দুৰ্যোগ ভাৰতৰ প্ৰায় 60% ভূমি ভূমিকম্পৰ বাবে সংবেদনশীল আৰু 12% ভূমি বান হয় সেয়ে দুৰ্যোগ ব্যৱস্থাপনা ভাৰতৰ বাবে অত্যন্ত প্ৰয়োজনীয় 4 নম্বৰ দি আছে ডিজাস্টাৰ ৰেসপন্স ৰিলিফ ৰিকভাৰী এণ্ড মেডিকেল হেল্প প্ৰথমে ইংলিশ মিডিয়ামটো পঢ়িম ডিজাস্টাৰ ৰেসপন্স ৰেফাৰ্স টু ইমিডিয়েট একশনস টেকেন টু সেভ লিভস ৰিডিউস সাফারিং এণ্ড হেল্প ৰিকভাৰী ৰিলিফ দি আছে ৰিকভাৰী দি আছে মেডিকেল হেল্থ ৰেসপন্স দি আছে ভালদৰে চাই ল'ব এবাৰ এছামিজ মিডিয়ামত মই ফোকাস কৰিম দুৰ্যোগ প্ৰতিক্ৰিয়া হৈছে দ্ৰুত পদক্ষেপ যিয়ে প্ৰাণ ৰক্ষা দুখ দুৰ্দশা হ্ৰাস আৰু পুনৰুদ্ধাৰ সহায় কৰে উদ্ধাৰ সহায় দি আছে ৰিলিফ দি আছে দুৰ্গত লোকৰ বাবে খাদ্য পানী আশ্ৰয় কাপড় আৰু প্ৰাথমিক চিকিৎসা প্ৰদান পুনৰুদ্ধাৰ দি আছে ৰিকভাৰী ধ্বংস হোৱা অবকাঠামো পুনৰ নিৰ্মাণ লোকসেৱা পুনৰুস্থাপন আৰু লোকসকলক স্বাভাৱিক জীৱনত ঘূৰাই অনা চিকিৎসালয় দি আছে চিকিৎসা সহায় দি আছে মেডিকেল হেল্থ ৰেসপন্স দি আছে আঘাতপ্ৰাপ্তৰ চিকিৎসা ৰোগৰ প্ৰচাৰ ৰোধ তাৰপিছত দি আছে আৰু মানসিক স্বাস্থ্যৰ সহায় প্ৰদান এই সকলো প্ৰচেষ্টাত চৰকাৰ NGO আৰু সমাজৰ সমন্বয় প্ৰয়োজন 4 নম্বৰ দি আছে মেজৰ ডিজাস্টাৰ অফ ইণ্ডিয়া 2004 tsunami one of the biggest disasters in Indian history was the Indian Ocean tsunami of 2004 it occurred on December 26 2004 after a massive earthquake near সমুদ্ৰ ইয়াৰ পিছৰখিনি পঢ়ি ল'বা মই এছামিজ মিডিয়ামৰখিনি ফোকাস কৰিম ভাৰতৰ ইতিহাসৰ এখন বৃহৎ দুৰ্যোগ আছিল 2004 চনৰ ভাৰত মহানগৰীয় চুনামি 2004 চনৰ 26 ডিসেম্বৰত ইণ্ডোনেছিয়াৰ সমুদ্ৰ উপকূলৰ ওচৰত হোৱা বৃহৎ ভূমিকম্পৰ ফলত এই চুনামি হয় ইয়াৰ ফলত তামিলনাডু অন্ধ্ৰ প্ৰদেশ কেৰালা আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত দানৱীয় ঢৌ আহে 2000ৰো অধিক লোক মৃত্যুবৰণ কৰে হাজাৰ হাজাৰ লোক আঘাতপ্ৰাপ্ত হয় আৰু বহুতো ঘৰ আৰু জীৱিকা হেৰুৱায় এই দুৰ্যোগে আগতীয়াকৈ সংকেত দিব পৰা ব্যৱস্থা আৰু উপকূলীয় পৰিকল্পনাৰ প্ৰয়োজনীয়তা দেখুৱালে তো আজিৰ ভিডিঅ' আমাৰ এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব